জুনাইৰ প্ৰশ্ন উত্তৰৰ সৈতে বৃহৎ পৰিমাণৰ নকল জব্দ। মঙলবাৰে দিনৰ ৩ বজাত জিলা সদৰত প্ৰতিক্ৰিয়া প্ৰকাশ ধেমাজি জিলা অসম জাতীয়তাবাদী যুৱ পৰিষদৰ। উল্লেখ্য যে জুনাইত আৰক্ষীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমাজ বিজ্ঞানৰ প্ৰশ্নৰ সৈতে উত্তৰৰ নকল কপি উদ্ধাৰ কৰে। জুনাই মুৰকং চেলেক বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত বিদ্যালয়খনৰে এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে প্ৰশ্ন নঙৰ সৈতে জাপে জাপে উত্তৰ লৈ আহোঁতে জুনাই আৰক্ষীয়ে জব্দ কৰে। কৰ্মচাৰীজনে বাহিৰলৈ গৈ চাহ মিঠাই আনিবলৈ যোৱা দেবেন পাটিৰে দিনৰ 11 বজাত গেটৰ সন্মুখত ছাত্ৰ ছাত্ৰীৰ ৰুম নাম্বাৰৰ সৈতে প্ৰশ্ন নঙৰ বিপক্ষে জাপে জাপে উত্তৰৰ নকল জেৰক্স টোপোলা লৈ আহোঁতে গেটৰ সন্মুখত জব্দ কৰিছে আৰক্ষীয়ে। জাপে জাপে নকলৰ সৈতে কঢ়িয়াই অনা স্কুটি জব্দ কৰিছে আৰক্ষীয়ে। ইয়াৰ পাছতে জুনাই আৰক্ষীয়ে বিদ্যালয় কৰ্মচাৰী দেবেন পাটিৰক আটক কৰে। ইফালে দেবেন পাটিৰৰ স্বীকাৰোক্তিত প্ৰশ্ন কাকতৰ বাতিলৰ সন্দেহত কম্পিউটাৰ দোকানৰ কৰ্মচাৰী ধীৰাজ দৰা, জুনাই কলেজিয়েট হাইস্কুলৰ শিক্ষক পদ্মকুলি, নিম্নবৰ্গৰ সহায়ক লীলাধৰ পায়েঙক সোধা পোছাৰ বাবে আটক কৰিছে আৰক্ষীয়ে। এই সমগ্ৰ ঘটনাৰ লৈ আজি জিলা সদৰত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ জিলা সভাপতি সঞ্জীৱ চেতিয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰে। যোৱাকালি জুনাই মুৰকং চেলেকত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কেন্দ্ৰত বিশেষকৈ বিভিন্ন ধৰণৰ সামাজিক মাধ্যমত দেখা পোৱা গৈছে যে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে প্ৰশ্ন কাকতৰ লগত তেখেতে নকল লৈ আহোঁতে আৰক্ষীয়ে উক্ত ব্যক্তিজনক ইতিমধ্যে কৰ্মচাৰীজনক আটক কৰিছে। আৰু বিশেষকৈ অসম জাতীয়তাবাদী যুৱ পৰিষদে এই ক্ষেত্ৰত আমি এটাই অনুৰোধ জনাব বিচাৰোঁ, তীব্ৰ দাবী জনাব বিচাৰোঁ যে প্ৰত্যেকটো মুহূৰ্ততেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিটোৰ ফলাফলৰ কাৰণে অভিভাৱকসকলে বহুত অপেক্ষাৰে বাট চাই ৰৈ থাকে, এনেকুৱা এটা পৰীক্ষা অনুষ্ঠিত কৰিবলৈ যাওঁতে এনেকুৱা বেমেজালি ধৰণৰ কাম কাজ নকলৰ নিচিনা ধৰি লওক পেপাৰ আউট হোৱা নিচিনা যি প্ৰতিফলন ঘটিছে, ইয়াক অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আজি সংবাদ মাধ্যমৰ যোগেদি। আৰু বিশেষকৈ আমাৰ সন্মানীয় অসম চৰকাৰৰ শিক্ষামন্ত্ৰীগৰাকী আমাৰ ধেমাজি জিলাৰে অন্তৰ্গত। তাৰোপৰি যোৱা বছৰো প্ৰশ্ন কাকত ফাদিল হৈছে বিভিন্ন ধৰণৰ চেণ্টাৰত, আৰু এইবাৰো জুনাইত ইমান প্ৰত্যক্ষদৰ্শীভাৱে আৰক্ষীয়ে উক্ত লোকজনক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ আঁৰতেই যিসকল ব্যক্তি উক্ত ঘটনাটোৰ লগত জড়িত আছে তেখেতক সোধা পোছা কৰি যিসকলে ইয়াত জড়িত আছে তেখেতলোকক অনতিপলমে চৰকাৰে কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগে আৰু এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষী কোনোপধ্যে হাৰি নাযাবৰ কাৰণে অসম জাতীয়তাবাদী যুৱ পৰিষদে চৰকাৰক আমি টানি অনুৰোধ জনাইছোঁ।